অজানা জনা অজানা জনা অজানা। নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা, আজি জনা অজানাৰ মঞ্চলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 5 জুন। আজিৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বজুৰি, দেশজুৰি, ৰাজ্যজুৰি পালন কৰা হৈছে। গতিকে আজি এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি আমি কিছু কথা পাতিবৰ বাবে জনা অজানাৰ ষ্টুডিঅ'ত আমি সমবেত হৈছোঁ। আৰু আজি আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ সুৰজিৎ কোঁৱৰ ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ জনা অজানাৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি ইতিমধ্যে গম পাইছোঁ যে 1973 চনৰ পৰাই আমাৰ যি বিশ্বৰ পৰিৱেশ সম্পৰ্কীয় বিভিন্ন কথা আলোচনা কৰিবৰ বাবে আমি পৰিৱেশ ৰক্ষা কৰাৰ স্বাৰ্থত কোনবিলাক কাম কৰিব লাগে সমগ্ৰ পৃথিৱীজুৰি তাক মানুহৰ মাজত প্ৰচাৰ কৰিবৰ বাবে ৰাষ্ট্ৰসংঘই এই বিশ্ব পৰিৱেশ দিৱস পালন কৰি আহিছে। কিন্তু মনত প্ৰশ্ন হয় যে আমি ইমান বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহাৰ পাছতো আজিও আমি এটা বিষয়ক লৈ পেলাই বিশ্ব পৰিৱেশ দিৱসৰ কথা চিন্তা কৰিব লগা হৈছে, আমি পৰিৱেশৰ কথা চিন্তা কৰিব লগা হৈছে। ইমান বছৰৰ যি সজাগতা অনুষ্ঠান, মেল মিটিং অনুষ্ঠান হৈ অহাৰ পিছতো আজিৰ দিনতো আমি কিয় বিশ্ব পৰিৱেশ দিৱস পতাটো আমি প্ৰাসংগিক বুলি ভাবোঁ। গতিকে মই কোঁৱৰ ডাঙৰীয়ালৈ প্ৰথমটি প্ৰশ্ন সুধিব খুজিছোঁ যে বিশ্ব পৰিৱেশ দিৱসৰ আজিৰ দিনত এতিয়াও কিয় প্ৰাসংগিক? ধন্যবাদ। খুবেই এটা প্ৰাসংগিক প্ৰশ্ন দিছে আপুনি। বিশ্ব পৰিৱেশ দিৱস হয়, আপুনি কোৱাৰ দৰে 1973 চনৰ পৰাই যিহেতু আমি পালন কৰি আহিছোঁ। আৰু যদিও সজাগতা যথেষ্ট বৃদ্ধি পাইছে বা বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন ধৰণৰ মূল বিষয়বস্তুক লৈ প্ৰত্যেক বছৰে আমি বিভিন্ন দিশত জনসাধাৰণৰ সজাগতাৰ বাবেই হওক বা আমি নিজেই নিজক পৰিৱেশৰ সুৰক্ষাৰ কাৰণে হওক বিভিন্ন পদক্ষেপ লৈ আহিছোঁ। তথাপিও আজিৰ এই সময়খিনিত বিশ্ব পৰিৱেশ দিৱসৰ যিটো তাৎপৰ্য বা যিটো সজাগতাৰ কাৰণে যিটো প্ৰয়োজনীয়তা, সেইটো একেবাৰে নস্যাৎ কৰিব পৰা ভিতৰত হোৱা নাই, আচলতে বৃদ্ধিহে পাইছে। হয়। উদাহৰণস্বৰূপে আমাৰ যিটো ধৰক জৈৱ বৈচিত্ৰ লাহে লাহে আমাৰ হ্ৰাস পাই আহিছে বা আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ প্ৰদূষণ দিনক দিনে বৃদ্ধি পাইছে। প্লাষ্টিকৰ প্ৰদূষণেই কওক, বায়ু প্ৰদূষণেই কওক। চ' বিভিন্ন ধৰণৰ প্ৰদূষণৰ লগতে আমাৰ পৰিৱেশৰ লগত যিমানবিলাক জানিবলগীয়া বিষয়, যদিও আমি জানিছোঁ বুলি ভাবিছোঁ, কিন্তু যদিও আমাৰ সজাগতা বৃদ্ধি পাইছে, কিন্তু এই ক্ষেত্ৰত কৰণীয় আমাৰ বহুখিনি আছে। সেইকাৰণে এতিয়া বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য দিনক দিনে বৃদ্ধিহে পাইছে। মোৰ দৃষ্টিভংগীৰে এইটো কমিছে বুলি মই ভাবিব নোৱাৰোঁ আচলতে। আৰু নিশ্চয় প্ৰত্যেক বছৰে তাৰ যিবিলাক প্ৰত্যাহ্বানবিলাক হয় বা মানৱ সৃষ্ট কাৰকবিলাক হয়তো বেলেগ বেলেগ ধৰণে গৈ আছে। গতিকে ইয়াৰ প্ৰাসংগিকতা নিশ্চয় যথেষ্ট বৃদ্ধি পাইছে। হয়। এই বৰ্ষতো এটা বিষয়, খুবেই এটা জ্বলন্ত বিষয় বুলি ক'ব লাগিব। হয়। যিহেতু আমি এতিয়া যি আমাৰ সঘনাই হৈ থকা যি আমাৰ জলবায়ু জলবায়ু পৰিৱৰ্তনৰ ওপৰত এইবাৰ এটা বিষয়টো লোৱা হৈছে। হয়। গতিকে আমাৰ অঞ্চলতো আমি বিশ্বৰ কথা নকলি আমাৰ স্থানীয় অঞ্চলতো নিশ্চয় আমি পৰিৱেশগত যিবিলাক প্ৰভাৱ, হয়। যিবিলাক আমি পৰিৱৰ্তনবিলাক আমি নিশ্চয় দেখিছোঁ। হয়। তাৰ ওপৰত আপুনি কেনেধৰণে আমাৰ ইয়াত পৰিৱৰ্তনবিলাক হৈছে আপুনি অকণমান এই বছৰৰ ধৰক বিষয়বস্তুৰ কথা যদি আমি অকণমান চাব বিচাৰোঁ, তেতিয়া আমি দেখোঁ যে পৰিৱেশৰ পৰাই আচলতে আমি অনুপ্ৰাণিত হৈ আমি আমাৰ প্ৰকৃতি ৰক্ষাৰ কথা ভাবিব লাগিব, ভৱিষ্যতৰ কথা ভাবিব লাগিব। এই ধৰণে আমি আচলতে এই বছৰৰ বিষয়বস্তুটো আমি আগুৱাই লৈ যাব বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ যিটো জলবায়ু পৰিৱৰ্তনেই হওক বা বিভিন্ন ধৰণৰ আমি সচৰাচৰ সন্মুখীন হোৱা প্ৰাকৃতিকভাৱে যিবিলাক পৰিৱৰ্তন, সেই কথাখিনিক লৈ আমি আচলতে বহুতবিলাক কথা ভাবিব পাৰোঁ। আমি যদি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বা বিশেষকৈ আমাৰ নিজৰ যদি অসমৰ কথাই আমি চাওঁ, যে আমাৰ জলাশয়বিলাক অদ্ভুত ধৰণে আমাৰ ভাবি অহাতকৈ বহুত যথেষ্ট ভয়াৱহভাৱে কমি আহিছে। আৰু জলাশয় কমি অহাৰ লগতে আমাৰ বৰষুণৰ পৰিমাণো যদি চায়, যদি বৰষুণ হয় খুব বেছি পৰিমাণে হয়, বানপানী ভুৱা পৰ্যন্ত হয়গৈ বা বৰষুণ নহ'লে খৰাং হয়। মানে এটা ধৰক সামঞ্জস্য ৰক্ষা কৰা যিটো জলবায়ুৰ প্ৰাকৃতিক সামঞ্জস্য ৰক্ষা কৰা অৱস্থাটো এটা এক্সট্ৰিম পৰ্যায় পাইছে। হয়। এক্সট্ৰিম পৰ্যায়ত হয়, সেই কথাটোক লৈ আচলতে এতিয়া আমাৰ এই বছৰ এইটোৱে ভাবা গৈছে যে সেইকাৰণে পৰিৱেশৰ যিটো আমাৰ স্থিতিস্থাপক বা যিটো পৰিৱেশে এটা আমাৰ খুব ভাৰসাম্যতাটো ৰক্ষা কৰে, সেই ভাৰসাম্যতাটো যাতে ৰক্ষা কৰি আমি শিকি বুজি আমি মানৱ জাতিয়ে যাতে আমাৰ নিজৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উৎকৰ্ষ সাধন কৰোঁতে এইটো মনত ৰাখি
এই জলবায়ু পৰিৱৰ্তন কিয় হৈছে বা আমি কি ধৰণৰ পদক্ষেপ ল'ব লাগে, আমি কি কি কাম কৰিব নালাগে, সকলোবিলাকৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাটোৱে এই বছৰৰ এটা উদ্দেশ্য। আৰু মই ভাবোঁ এটা খুবেই ভাল বিষয়বস্তু, আমি এইখিনি বিষয়ে আচলতে আলোচনা কৰাটো খুব প্ৰয়োজন। প্ৰিয় দৰ্শক, আমি গম পাইছোঁ যে জলবায়ু পৰিৱৰ্তন বা জলবায়ুজনিত বা আমাৰ পাৰিৱেশিকজনিত যিখিনি সমস্যা, সেইখিনি কেৱল আমাৰে সমস্যা নহয়, সি এক বিশ্বজনীন সমস্যা। আৰু এই ধৰণৰ কথাখিনি আমি পাতিবৰ কাৰণে এটা দিনে আমাৰ যথেষ্ট নহয়। তথাপিতো আমাৰ জলবায়ুৰ লগতে হওক বা আমাৰ পৰিৱেশ প্ৰদূষণৰ লগত জড়িত আন এটা বিষয়, খুবেই গুৰুত্বপূৰ্ণ বিষয়, যিটো আমি দৈনন্দিন জীৱনত আমি পাই আহিছোঁ, দেখি আহিছোঁ আৰু সকলোৱে আমি ভুক্তভোগী। সেয়া আছে প্লাষ্টিকৰ ব্যৱহাৰ আৰু প্লাষ্টিকৰ প্ৰদূষণ। আমাৰ কোঁৱৰ ডাঙৰীয়া, আপুনি প্লাষ্টিকৰ গৱেষণাৰ লগতো জড়িত, বিশেষকৈ মানে যিটো পলিমাৰৰ গৱেষণা, আৰু লগতে আপুনি প্লাষ্টিকৰ প্ৰদূষণৰ লগতো বিভিন্ন ধৰণৰ আপুনি চৰ্চা কৰি আহিছে। গতিকে আজি আমি মূলতঃ প্লাষ্টিকৰ লগত জড়িত সেইখিনি কথা আমি আলোচনা কৰিম। গতিকে আমি যোৱাটো দশকত দেখিছোঁ যে প্লাষ্টিকৰ উৎপাদন 40% বাঢ়িছে এটা দশকত। উৎপাদন বঢ়াৰ লগে লগে আমাৰ ব্যৱহাৰো বাঢ়িছে, আৰু ব্যৱহাৰৰ লগে লগে প্লাষ্টিকৰ আৱৰ্জনাও বাঢ়িছে। কিন্তু আমি তাৰ আগতে আমি দৰ্শক শ্ৰোতাক, আমি সাধাৰণ মানুহক আমি এইটো জনাব খুজিছোঁ যে জানিব লাগিব নিশ্চয় যে প্লাষ্টিক ইমানকৈ ব্যৱহাৰ হৈছে, বহুল ব্যৱহৃত হৈছে। পৃথিৱীত আটাইতকৈ বেছি ব্যৱহাৰ কৰা বস্তুবিধ হৈছে প্লাষ্টিক। গতিকে প্লাষ্টিকনো কিয় এনেধৰণে ব্যৱহাৰ হ'ব লগা হ'ল, বা প্লাষ্টিকনো কি, ইয়াৰ সুবিধাসমূহ কি আছে যি ব্যৱহাৰ কৰিব লগা হ'ল, আৰু আমি পৰৱৰ্তী সময়ত তাৰ পৰা হ'ব পৰা অসুবিধাসমূহ আমি আলোচনা কৰিম। নিশ্চয় নিশ্চয়। প্ৰথমতে মই একদম সৰলীকৃতভাৱে ক'ব বিচাৰিছোঁ, ধৰক আমি প্লাষ্টিক আচলতে আমি এটা নামো দি ল'ব পাৰোঁ যে পলিমাৰ। পলি মানে বহুতো, আৰু মাৰ মানে সৰু সৰু কিছুমান একক। এতিয়া আমি কেতিয়াবা মাজে মাজে কথা কওঁতে আমি সেইকাৰণে পলিমাৰ বুলি কওঁতে আমি প্লাষ্টিকেই বুজিম এই মুক্তত আমি যেতিয়া কথা পাতিম। এই যিটো প্লাষ্টিক বা পলিমাৰ, এইটো আচলতে আমাৰ পেট্ৰলিয়ামজাত সামগ্ৰীৰ পৰা আমাৰ উৎপন্ন কৰা, আমাৰ বনোৱা হয় বা নিজে নিজেও দি কেতিয়াবা সৃষ্টি হয়। কিছুমান প্ৰাকৃতিকভাৱে সৃষ্টিও প্লাষ্টিক আছে। এতিয়া গোটেই সমগ্ৰ বিশ্বৰ ভিতৰত আমি ভাৰতবৰ্ষৰ কথাই যদি চাওঁ, আমাৰ ভাৰতবৰ্ষৰ পেট্ৰলিয়ামজাত যিমানবিলাক আমি উৎপাদন কৰোঁ, তাৰ 4% পেট্ৰলিয়ামজাত সামগ্ৰী আমি প্লাষ্টিক উৎপাদনত ব্যৱহাৰ কৰোঁ। আৰু জানি অতি আচৰিত লগা কথা যে সেই 4%ৰ ভিতৰৰে 1/3 আকৌ পেট্ৰলিয়ামজাত সামগ্ৰী কেৱল মাত্ৰ আমাৰ বয় বস্তু বান্ধিবৰ কাৰণে যিটো প্লাষ্টিক আমি বনাওঁ, পেকেজিং ক্ষেত্ৰতো যে পেকেজিং কৰে, মানে মূলতঃ 55% প্লাষ্টিক আজিৰ তাৰিখত ভাৰতবৰ্ষই যদি উৎপাদন কৰিছে, তাৰ 55% প্লাষ্টিক কেৱল মাত্ৰ মেৰিয়াই পঠিয়াবৰ কাৰণে, যিটো মানে আমি কিবা বস্তু এটা অনলাইনত অৰ্ডাৰ দিছোঁ বা কিবা বস্তু এটা কিনিছোঁ, তাত অকল এবাৰৰ কাৰণে মেৰিয়াই দিয়ে আৰু লগে লগে সেই আৱৰ্জনালৈ ৰূপান্তৰিত হোৱা প্লাষ্টিকটোৰ কাৰণে বনাইছে। এতিয়া এই যে আমি পেট্ৰলিয়ামজাত পদাৰ্থৰ পৰা প্লাষ্টিকটো বনাওঁ, মানে সহজভাৱে কেইটামান কথা জানিব লাগিব। 1 নম্বৰ কথাটো হৈছে যে যিটো পলিমাৰ শব্দটো কৈছোঁ, এইটো আছে বহুযোগীকৰণ প্ৰক্ৰিয়া এটাৰ দ্বাৰা হয়। তাত আমি সৰু সৰু ক্ষুদ্ৰ যিবিলাক কণা বা কণিকা বা আপুনি যিটো একক বুলি কৈছে, সেইবিলাকক আমি মনোমাৰ বুলি কওঁ, সৰু সৰু কণিকা। আৰু সেই মনোমাৰবিলাকক বিশেষভাৱে ৰাসায়নিক প্ৰক্ৰিয়াই আমি লগাওঁ, সি লগ লাগি পানি পলিমাৰ বা প্লাষ্টিকলৈ ৰূপান্তৰিত হয়। আৰু এই প্ৰক্ৰিয়াটো খুব সহজ প্ৰক্ৰিয়া, খুব কম খৰচী প্ৰক্ৰিয়া। আৰু পেট্ৰলিয়ামজাত সামগ্ৰীক উলিয়াওঁতে যিমানবিলাক আমাৰ কল কাৰখানাত পেট্ৰলিয়ামজাত সামগ্ৰী আমি উলিয়াওঁ, উদাহৰণস্বৰূপে আমাৰ এতিয়া ডিব্ৰুগড়তে যদি আমি BCPL পৰ্যন্ত চাওঁ, তাৰ যিবিলাক অপ্ৰয়োজনীয় তেওঁলোকৰ পেট্ৰলিয়ামজাত সামগ্ৰী, আপুনি ইথিলিন কওক, প্ৰপিলিন কওক, তেনেকুৱা ধৰণৰ নামৰ যিমানবিলাক সৰু সৰু ক্ষুদ্ৰ পেট্ৰলিয়ামজাত সামগ্ৰী আমাৰ পদাৰ্থ ওলায়, সেই পদাৰ্থবিলাকৰ পৰা আমি প্লাষ্টিক বনাব পাৰোঁ। আৰু প্লাষ্টিকবিলাক বনোৱাৰ পাছত এই প্ৰক্ৰিয়াটো কৰোঁতে আচলতে বিষাক্ত কিছুমান কাম হয়েই। তথাপিতো আমি ধৰি লওক, আমি কিবা কথাত আমি এটা সৰু উদাহৰণ লৈছোঁ, আমি সকলোৱে চিনি পোৱা মই এটা এককৰ নাম লৈছোঁ ইথিলিন। ইথিলিনটোক যেতিয়া আমি বহুযোগীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা আমি তাক নাম দিম, তাৰ আগত পলি শব্দটো লগাই দিলে হ'ল, পলি ইথিলিন। আৰু বজাৰলৈ আহোঁতে আহোঁতে তাৰ নামটো হ'লগৈ পলিথিন। এতিয়া পলিথিন আমি সকলোৱে চিনি পাওঁ। তো পলিথিনটো বনাওঁতে যিটো প্ৰক্ৰিয়া, ৰাসায়নিক প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে আচলতে বিষাক্ত। আমি অলপ লাহে লাহে যেতিয়া আমি কথা পাতিম গম পাওঁ। আৰু প্ৰক্ৰিয়াটো হোৱাৰ পাছত যেতিয়া পলিথিনটো আমাৰ মাজলৈ আহিলে, তাৰ পাছতো আচলতে বহুত ভয়াৱহ পৰিস্থিতি কিছুমানৰ আমি সন্মুখীন হ'বলগীয়া হৈছিল। আৰু এই গোটেই সমস্যাটো বা গোটেই প্ৰক্ৰিয়াটো আৰম্ভ প্ৰায় 1955 চন মানৰ পৰাই আৰম্ভ হৈছিলে। কিন্তু ভাৰতবৰ্ষত মানে উদ্যোগীকৰণটো প্ৰথম প্ৰথম আৰম্ভ হৈছে আমাৰ ভাৰতবৰ্ষত প্ৰায় 1900
86ৰ পৰা যিটো আমাৰ 90 চনৰ যিটো সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা, সেই সময়ত আমাৰ ভাৰত চৰকাৰে প্ৰথম পেট্ৰলিয়ামজাত সামগ্ৰীৰ এই কথাখিনি আমাৰ চেণ্ট্ৰেলি মানে আনিবলৈ যত্ন কৰিছিলে। ভাৰত চৰকাৰে ভাবিছিলে যে এইটো আমি বাজেটত ধৰি আমি পেট্ৰলিয়ামজাত সামগ্ৰী আমিও বনাম, আমি বিশ্বৰ বিভিন্ন দেশৰ পৰা আমদানি কৰি পেলাই আমি এইটো বনাম। আৰু খুব ইণ্টাৰেষ্টিংলি 1991 চনৰ 5,000 ধৰি লওক প্ৰায় 5,000 কোটি টকাৰ যিটো তেওঁলোকে বাজেট থৈছিলে, সেইটো 2000 চনত গৈ 72,000 কোটি হ'ল। আৰু আজিৰ তাৰিখততো 1,000 কোটি, মানে বহুত কোম্পানীয়ে ভাৰতবৰ্ষত সেই বস্তু মানে ধৰক পেট্ৰলিয়ামজাত সামগ্ৰীৰ পৰা প্লাষ্টিক বনোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগত আদান প্ৰদানৰ ক্ষেত্ৰত ইমান টকা আমাৰ বাজেটে ধৰি দিছে। তো এইখিনি হৈছে প্লাষ্টিকৰ আৰম্ভণি, মানে চৰকাৰৰ ফালৰ পৰা বা আমি ভাৰতবৰ্ষে কেতিয়াৰ পৰা আমি সেইটো এটা চৰকাৰে পৃষ্ঠপোষকতা আৰম্ভ হৈছে। এতিয়া আমি সাধাৰণভাৱে মানুহে যেতিয়া জানে যে পলিথিন, ইথিনটোক তাৰমানে লগ লগাই আমি পলি শব্দটো যিহেতু কৈছোঁ পলিথিন, বা সাধাৰণ মানুহে যদি মই কেইটামান আৰু উদাহৰণ দিওঁ, যেনেকৈ আমি এষ্টাৰ যদি আমি কওঁ যে পলি এষ্টাৰ, আমি কাপোৰ পিন্ধো যিটো পলি এষ্টাৰ, বা আমি ঘৰ বনাইছোঁ যদি তাত আমি ৰং কৰোঁতে আমি দেখিছোঁ যে পাইপ আমি ৱালত PVC আমি কালাৰ কৰোঁ, প্লাষ্টিক কালাৰ বুলি যিটো কওঁ, বা আমি পাইপ যদি লৈছোঁ PVC এক্ৰাইলিক আমি যিটো কালাৰ বুলি কওঁ। আজিকালি সকলোৱে প্লাষ্টিক কালাৰটো খুব ভাল পায়, কাৰণ পানী লগাই দিলে ৱালখনত দাগ নালাগে, টিভিত বিভিন্ন ধৰণৰ বিজ্ঞাপনো দিয়ে, খুব ভাল লগা দেখিবলৈ। তো এই গোটেই বস্তুবোৰত যদি আমি এটা বস্তু চাওঁ যে মনোমাৰ এটাৰ পৰা পলিমাৰ হোৱাৰ যিটো প্ৰক্ৰিয়া হয়, পলিমাৰাইজেশ্যন প্ৰচেছ বুলি যিটোক কয়, বহুযোগীকৰণ আমাৰ অসমীয়াত, বহুযোগীকৰণ প্ৰক্ৰিয়াৰে প্লাষ্টিক এটা হোৱালৈকে এই যিটো প্লাষ্টিক, তাৰ মূল্য বিশেষ একো নাই, তাৰ ব্যৱহাৰিক মূল্য তেনেই কম। তাক ব্যৱহাৰিক মূল্যলৈ আনিবলৈ যাওঁতে আমি যিবিলাক বস্তু আৰু লগ লগাবলগীয়া হয়, সেইবিলাকক আমি দুটামান নাম দি লওঁ। এটাৰ নাম হৈছে সংযোজক, বাইণ্ডাৰ্ছ বুলি যিটো কয়। আমাক কি হিচাপে তাক আমি ব্যৱহাৰ কৰিম? মই একেবাৰে সহজ উদাহৰণে লৈছোঁ, আমি সকলোৱে চিনি পোৱা মই এটা প্লাষ্টিকৰ নামেই কৈছোঁ, পলিথিন। পলিথিন আমি দুটা প্ৰকাৰৰ যদি আমি চাওঁ, এটা উচ্চ ঘনত্বৰ পলিথিন, এটা নিম্ন ঘনত্বৰ, মানে কম পৰিমাণে ইথিলিনটো লগাই যিটো হ'ল কম ঘনত্বৰ হ'ল, আৰু বেছি পৰিমাণে লগোৱাটো উচ্চ ঘনত্বৰ। উচ্চ ঘনত্বৰ আমি পলিথিনটোক আমি বিভিন্ন ধৰণৰ কছমেটিকৰ টেমা, আমি যিবিলাক মেকআপৰ প্লাষ্টিকৰ টেমা বুলি কওঁ, বা আজিকালি যিবিলাক আমাৰ মিঠাতেল বা আমি খাদ্য সামগ্ৰীত ব্যৱহাৰ কৰা 2-1 পদ আছে, সেইবিলাকত আমি উচ্চ ঘনত্বৰ পলিথিনৰ সেই প্লাষ্টিকটো ব্যৱহাৰ কৰোঁ। এতিয়া যিহেতু আমি উচ্চ ঘনত্বৰ পলিথিনত খাদ্য বস্তু ৰাখিম বা তাক আমি দেখিবলৈ অলপ ধুনীয়া লগা হ'ব লাগিব, খহটা বা তেনেকুৱা মানুহে ব্যৱহাৰ নকৰিব, তাৰ কাৰণে আমি দুটা বস্তু তাত যোগ কৰিবলগীয়া হ'ল। এটা হ'ল সংযোজক, আনটো হ'ল প্লাষ্টিচাইজাৰ্ছ। প্লাষ্টিচাইজাৰ্ছটো মানে এনেকুৱা এটা প্লাষ্টিকীয় গুণটো বঢ়াই দিয়ে তাত, কোমলতাটো বা স্থিতিস্থাপকতাটো বঢ়াই দিব। আপুনি বিভিন্ন ধৰণৰ তাত শ্বেপ মল্ডিং কৰি আপুনি দিব পাৰে। এতিয়া মানুহে আৰু প্লাষ্টিক ব্যৱহাৰৰ চাগে সি এটা অন্যতম কাৰণ আছিলে, সেইটো এটা কাৰণ। মনে বিচৰা এটা হয়, তাক ৰূপ দিব পাৰে, বিভিন্ন ধৰণৰ আপুনি ভাল লগা এটা ৰূপ দিব পাৰে। সেইটো হৈছে 2 নম্বৰ কথা। আৰু নিম্ন ঘনত্বৰ পলিথিনবিলাকক লৈ আমি বিভিন্ন ধৰণৰ বেগ বনাবলৈ আৰম্ভ কৰিলোঁ। আপুনি লক্ষ্য কৰিব পলিথিনৰ বেগ বিভিন্ন কোৱালিটিৰ থাকে। আপুনি যদি চাউল কিনিবলৈ যায়, তেওঁলোকে নফটা বেগ বুলি ক'ব, কিছুমান আমাৰ কম দামী অকণমান দেখিলেই বেয়া লগা নিচিনা থাকে। তাৰমানে আমি বনাওঁতেই যিটো বহুযোগীকৰণ প্ৰক্ৰিয়া, তাত আমি কেনেকুৱা ধৰণৰ সংযোজক লগাইছোঁ, কেনেকুৱা ধৰণৰ প্লাষ্টিচাইজাৰ্ছ দিছোঁ, সেইটোৰ ওপৰত আমাৰ প্লাষ্টিকটোৰ সেই যিটো ব্যৱহাৰিক কোৱালিটিটো নিৰ্ভৰ কৰে মানুহে ব্যৱহাৰ কৰা। আপোনাৰ এই কথাখিনিৰ পৰা এটা কথা অনুমান হৈছে, বা আমি সকলোৱে হয়তো অনুভৱ কৰিছোঁ, যে আচলতে আমাৰ চাৰিওফালে ৰাতিপুৱা শুই উঠাৰ পৰা ব্ৰাছডালৰ পৰা আৰম্ভ কৰি আমাৰ ৱালৰ পেইণ্টিঙৰ পৰা আৰম্ভ কৰি একদম আমি পিন্ধা কাপোৰৰ পৰা আৰম্ভ কৰি, কপাহী কাপোৰ বাদ দি বেছিভাগ কাপোৰেই, আৰু বাকী আমাৰ ইলেক্ট্ৰিকেলৰ ব্যৱহাৰ্য বস্তু, পাইপ, লেট্ৰিন বাথৰুমত ব্যৱহাৰ বস্তু, আনকি পানীৰ টেংকিটোলৈকে, মানে একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে আপুনি ৰাতিপুৱা শুই উঠা দাঁত ব্ৰাছৰ পৰা আৰ্টিফিচিয়েল হাৰ্ট ভাল্ভটোলৈকে আমাৰ প্লাষ্টিক, মানে একেবাৰে বিজ্ঞান প্ৰযুক্তিৰ চৰম সীমাটো আমি এতিয়া বৰ্তমান সময়ত আমি প্লাষ্টিকৰ ব্যৱহাৰে কৰিবলৈ লৈছোঁ। কাৰণ প্লাষ্টিকৰ উপকাৰিতাও আচলতে যথেষ্ট আছে, আমি এইখিনিও অলপ পাতিম। আমাৰ মহাকাশযান যিবিলাক আছে, মানে উচ্চ তাপ সম্পন্ন সহিব পৰা, তাৰলৈকেও এইখিনিতে মই আৰু এটা বস্তু সংযোজনেই কৰিব বিচাৰিছোঁ, মনত থাকোঁতেই আমি কৈ যাওঁ। এই যে আমি প্লাষ্টিক বুলি কৈ আছোঁ, অকল যদি মনোমাৰৰ পৰা আমাৰ পলিমাৰ হোৱা প্লাষ্টিকবিধ হ'লহেঁতেন, তাৰ যিটো ৰাসায়নিক বান্ধনি, যিটো দ্বাৰা সেই বন্ধনটো হৈ পিনি আমাৰ যিটো পদাৰ্থ সৃষ্টি হৈছে, সেই যৌগটোৰ বান্ধোনডাল খুবেই শক্তিশালী, খুব সহজতে সি ছিঙি ভাগি নাযায়। সি কেৱল মাত্ৰ আজিৰ তাৰিখত যদি কয়
সূৰ্যৰ পোহৰত যিটো আলোক প্ৰক্ৰিয়াৰ দ্বাৰা হয়, ফটোকেমিকেল ৰিয়েকশ্যন বুলি আমি যিটো কওঁ, আলোক প্ৰক্ৰিয়াৰ দ্বাৰাহে সি ভাগি ছিগি যাব পাৰে। কিন্তু যিবিলাক সংযোজক আমি তাত দিওঁ, যিবিলাক আমি প্লাষ্টিচাইজাৰ্ছ তাত দিওঁ, সেইবিলাক প্লাষ্টিকৰ লগত খুব দুৰ্বল বান্ধনিৰ দ্বাৰা সম্পৃক্ত হৈ থাকে, লগ লাগি থাকে, খুব সহজতে সি ওলাই যাব পাৰে। যিহেতু বান্ধনিটোত বাহিৰৰ পৰা আমি তাক সংযোজক দিছোঁ বা এই আমি বিষাক্ত দ্ৰব্যবিলাক এড কৰিছোঁ, এই সংযোজকবিলাক খুবেই বিষাক্ত। সেইকাৰণে আমি ব্যৱহাৰ কৰোঁতে খুবেই এটা সাৱধান হোৱাৰ দৰকাৰ। প্ৰথম কথা আমাৰ নিজৰ অসুবিধাজনক বস্তুটোৰ কাৰণে, আৰু দ্বিতীয় কথাটো হ'ল আমি যেতিয়া তাক আৱৰ্জনা ৰূপে পেলাই দিছোঁ, আৰু আমি প্ৰত্যেক দিনাখনেই গড় হিচাপে 1000 কোটি গ্ৰামত আমি কিলোগ্ৰামত আমি প্লাষ্টিক পেলাই আছোঁ, আমি আৱৰ্জনালৈ পেলাই আছোঁ। পেলাই দিয়াৰ পিছত প্ৰকৃতিয়ে সেই যিটো বোজা ল'বলগীয়া হৈছে, সেই বোজাটোত আচলতে প্লাষ্টিকৰ বোজা লোৱাতকৈ প্ৰকৃতিৰ এটা ডাঙৰ সমস্যা আছে যে সেই সংযোজক আৰু প্লাষ্টিচাইজাৰ্ছবিলাকক ল'বলগীয়া হৈছে, যিবিলাক অতি বিষাক্ত। তাৰ ভয়াৱহতাৰ বিষয়ে আপুনি অকণমান নিশ্চয় নিশ্চয়। এতিয়া মই কওকচোন আপুনি। আমি সচৰাচৰ যিখিনি বস্তু ব্যৱহাৰ কৰি আছোঁ প্লাষ্টিকৰ, হয়, একেবাৰে মই একদম পোনপটীয়া আমি পোনপটীয়া কেইটামান উদাহৰণ দি আপোনাক মই বুজাব বিচাৰিছোঁ। প্ৰথম কথা, আমি যিটো পলিইথিন বা আমি পলিভিনাইল ক্লৰাইড, তাত আমি যিবিলাক সংযোজক ব্যৱহাৰ কৰোঁ, সেয়াত লেড আৰু কেডমিয়াম আমি সংযোজক হিচাপে ব্যৱহাৰ কৰোঁ। আৰু আমি সকলোৱে জানো যে লেড কেডমিয়াম আমাৰ নেফ্ৰটক্সিন, আমাৰ মানে আমাৰ কেঞ্চাৰৰ সৃষ্টিকাৰী এটা দ্ৰব্য। হয়, যকৃত আমাৰ বিপদৰ কৰিব পাৰে, আমাৰ আমাৰ কিছুমান টেমনাৰ সৃষ্টি কৰিব পাৰে যদি আমি খুব বেছি পৰিমাণৰে হয়। এতিয়া সমস্যাটো কি হৈছে, আমি সাধাৰণ জনসাধাৰণে সেই প্লাষ্টিকৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে আমাৰ কোনো গাইডলাইন নাই, চৰকাৰৰ ফালৰ পৰাও নাই, আমি স্কুল বা আমাৰ বিদ্যালয় সকলোতে ক'তো আমাক শিকোৱা নাই। তো আমি কি কৰোঁ, যিহেতু এটা সুবিধাজনক বেগ পাইছোঁ, আমি তাত যিকোনো খাদ্য বস্তু আমি ল'ব পাৰোঁ। বজাৰৰ মাছ মাংসৰ পৰা আৰম্ভ কৰি গৰম খাদ্যলৈকে ফাষ্ট ফুডৰ দোকানততো মই কেতিয়াবা দেখোঁ যে চাহো আমি বা আমি গৰম দালি, মানে সকলোবিলাক খাদ্য বস্তু আমি খুব কম সময়ত আমি লৈ যাব বিচাৰোঁ। ডিছপ'জেবল কাপটো আমি গৰম চাহ আমি খাওঁ। এতিয়া বাৰু আমি মাজে সময়ে দেখোঁ যে চৰকাৰে কেতিয়াবা আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদি বা পৌৰসভাৰ কিছুমান আমাৰ দেখোঁ যে প্লাষ্টিক বেন কৰিছে। প্লাষ্টিক বুলি ক'লে সচৰাচৰ আমি পলিথিন বেনটোৱে প্ৰায় ভাবোঁ, মানে এবাৰ ব্যৱহাৰযোগ্য যিখিনি। এবাৰ ব্যৱহাৰযোগ্য। এতিয়া এই প্লাষ্টিকখিনি যেতিয়া আমি গৰম আমি চাহ লওঁ, গৰম চব্জি লওঁ বা বিভিন্ন ধৰণৰ খাদ্যবস্তু, ইভেন আপুনি যদি চাই এতিয়া আমি বিভিন্ন ধৰণৰ আমি কোম্পানীজবিলাকে চাব, আজিৰ তাৰিখত আমাৰ ফলৰ ৰস প্লাষ্টিকৰ বটলত ৰাখি সাধাৰণ মানুহক কয় যে স্বাস্থ্যৰ কাৰণে খুব ভাল, কিন্তু তাত এটা সৰু টেকনিকেল কথা তেওঁলোকে লিখি থয় যে বেষ্ট বিফ'ৰ 6 মান্থ 12 মান্থ। আচলতে আমি কিহৰ কাৰণে বেষ্ট বিফ'ৰ? এতিয়া যদি আমি কুঁহিয়াৰ ৰসটোৰ কথা কওঁ, যিমানেই পুৰণা হয় সিমানেই ভাল। মানুহে ভাবে যে বছৰ জোৰা যদি পুৰহি কুঁহিয়াৰ ৰস আমি এচামুচ বা 1 ড্ৰপ যদি আমি খাওঁ পেটৰ কাৰণে ভাল, কিন্তু সেই কুঁহিয়াৰ ৰস যদি আমি প্লাষ্টিকৰ বটলত ৰাখি থৈছোঁ, সেই প্লাষ্টিকৰ বটলটো জেনেৰেলি পলিইথিলিন টেৰাপথেলেট বুলি যিটো PET বটল হয়, পলিইথিলিন টেৰাপথেলেটৰ যিটো ইথিলিন টেৰাপথেলেট মনোমাৰ আছে, ই খুবেই বিষাক্ত, প্ৰথম কথা। দ্বিতীয় কথা, তাত যিবিলাক সংযোজক ব্যৱহাৰ কৰা থাকে সেই কেঞ্চাৰ সৃষ্টিকাৰী সংযোজক। এতিয়া সকলোবিলাক ফলৰ ৰসটো লৈ, ধৰি লওক আমলখিৰ ৰসে ৰাখিছে, কুঁহিয়াৰ ৰসে ৰাখিছে, জামুকৰ ৰসে ৰাখিছে, অতি সহজতে আপোনাৰ তালৈ গুচি যায়। আৰু এটা কথা এইখিনিতে মোৰ মনলৈ আহিছে, আমাৰ যিবিলাক সচৰাচৰ ব্যৱহাৰ কৰা আমি পেপাৰ কাপ বুলি কওঁ বা ফলৰ ৰসো আমি পেপাৰৰ পেকেটত দেখোঁ, কিন্তু একেবাৰে সম্পূৰ্ণ যদি কাগজ থাকে আচলতে সেইটো এই গোটেই ঘটনাটো আমাৰ আৰম্ভ হৈছিলে আমাৰ আচলতে আমি ভাৰতীয় জনতাই আমি দৈনন্দিন জীৱন যাত্ৰাত সকলোৱে আমি সুখ স্বাচ্ছন্দ্যৰ কাৰণেই বুলি ভাবিছোঁ, আৰু মই শব্দটো মোৰ মনলৈ অহা নাই, আমি খুব বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। আৰু যেতিয়া চৰকাৰৰ ওচৰত আমাৰ কোম্পানীবিলাকেও তেতিয়া খুব নিবেদন কৰিলে যে 1991 চন মানৰ পৰা প্ৰায় 2000 চন মানলৈ এইটো তেওঁলোকে বাধ্য হৈ গ'ল যে গ্লাছৰ পাত্ৰ এটা বা বিভিন্ন ধৰণৰ ধাতুৰ পাত্ৰ এটাত বহুত খৰচো হয়, লৈ ফুৰিবলৈও দিগদাৰ, আৰু বিভিন্ন কাম কাজ কৰিবলৈ অলপ আগত যিটো মই কৈছোঁ যে ছেফ দিবৰ কাৰণে দিগদাৰ, মানুহবিলাকে খুব বেছি বিচাৰিবলৈ ধৰিলে। আৰু বজাৰত যেতিয়া আপোনাৰ উপভোক্তা বেছি হয়, যেতিয়া বজাৰত মানুহে বেছিকৈ বিচাৰিব, তেতিয়া বজাৰত বস্তুটো উলিয়াই দিয়াটো মানে এটা ধৰক ভাবে যে অৰ্থনৈতিকভাৱে আমি খুব ভাল এটা অৱস্থালৈ যাম।
সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছত আমাৰ ভাৰতবৰ্ষই এটা খুব ডাঙৰ সিদ্ধান্ত ল'লে যে আমি যিমানবিলাক, আপুনি অলপ আগত যিটো কৈছে মই এইটো অলপ দীঘলীয়াকৈ বুজাই দিব বিচাৰিছোঁ, যিমানবিলাক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক মানে যিটো ছিংগল ইউজ প্লাষ্টিক বুলি কয়, সেই প্লাষ্টিকটো এনেকুৱা ধৰণেৰে আমি আচলতে বহুযোগীকৰণ প্ৰক্ৰিয়াৰে বনাওঁ, তাৰ যিটো বান্ধনিটোৱে নিজে নিজে ভাগি যাব প্লাষ্টিকটোৰ পৰা, আৰু সেই যেতিয়া বান্ধনিটো নিজে নিজে ভাগি যাব, ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান প্লাষ্টিকৰ কণিকালৈ ৰূপান্তৰিত হৈ যাব, তাক আমি মাইক্ৰ'প্লাষ্টিক। আৰু মাইক্ৰ'প্লাষ্টিকটো কিমান ক্ষুদ্ৰলৈ যাব সেইটো আপুনি অনুমান কৰিব নোৱাৰে, একদম চকুৰে নমনা লাগে। নমনালৈকে। মই বিষাক্তটো ইমানলৈকে হ'ব বুলি আপোনালোকক এটা ক'ব পাৰোঁ যে আজিৰ তাৰিখত গৱেষণাৰ পৰা এইটো আমি দেখা পাইছোঁ যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা সন্তানটোতো মাইক্ৰ'প্লাষ্টিকৰ অৱস্থিতি ধৰা পৰিছে গৱেষণাত, ইমানেই বিষাক্ত। আৰু সেই মাইক্ৰ'প্লাষ্টিকে আপোনাৰ কিডনী মানে যিকোনো শৰীৰৰ অংগ বিকল কৰিব পৰাকৈ তাৰ সম্ভাৱনা থাকে। আৰু সেই মাইক্ৰ'প্লাষ্টিক যিটো বিষাক্ত, সি কেঞ্চাৰ সৃষ্টি কৰিব পাৰে, শৰীৰত টেমুনাৰ সৃষ্টি কৰিব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি কৰিব পাৰে। সেই যিটো এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক, সেইটো একেবাৰেই ব্যৱহাৰ নকৰিবৰ কাৰণে আচলতে গোটেই পৃথিৱীজুৰি এটা সজাগতাও সৃষ্টি কৰিছে আৰু মানুহে জানেও। কিন্তু জনা আৰু আমি কৰাৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত আমাৰ কিছুমান অসুবিধা আছে, কাৰণ আমাৰ চকুৰ আগত যদি আমি সদায় পাই থাকোঁ। 1 নম্বৰ। 2 নম্বৰত আমাৰ ভাৰত চৰকাৰে ভাবিলে যে যিহেতু ভাল যিবিলাক ধৰক ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰি বা বিভিন্ন দেশে তেওঁলোকৰ প্লাষ্টিকৰ যিবিলাক পুনৰ এবাৰ বা দুবাৰ কৰিব পৰা প্লাষ্টিক তেওঁলোকে ব্যৱহাৰ কৰিব বিচৰা নাই, তেওঁলোকে প্লাষ্টিক অলৰেডি ব্যৱহাৰ কৰিলে। ভাৰতবৰ্ষে ভাবিলে যে সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছত বিভিন্ন দেশে কিনিছে, কাৰণ তেতিয়ালৈ আমি শিকিছোঁ আমাৰ বিভিন্ন ধৰণৰ পেট্ৰ ৰাসায়নিক যিবিলাক আমাৰ প্ৰকল্পবিলাক আহিছে, তেওঁলোকে নতুনকৈ প্লাষ্টিকৰ সামগ্ৰী যিহেতু বনাবলৈ তেওঁলোকক লাগে, আমাৰ মেটেৰিয়েলছটো লাগে। ভাৰত চৰকাৰে তেতিয়া আনৰ দেশৰ সেই যিটো কম খৰচতে পোৱা তেওঁলোকে পেলাই দিয়া আৱৰ্জনা সদৃশ প্লাষ্টিকবোৰ কিনিবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাততো ভাৰতবৰ্ষৰ নামেই আছিলে যে প্ৰথম আৱৰ্জনা দেশ কিনা দেশ। সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছত ভাৰতবৰ্ষৰ সেই এমাউণ্টটো বাঢ়ি গৈ থাকে, কাৰণ সস্তাতে পায় আপুনি। আৰু আটাইতকৈ ডাঙৰ কথা, সেই কম খৰচত বনোৱা প্লাষ্টিকবিলাকৰ ইয়াত বহুত চাহিদা বেছি। আৰু আমাৰ মানুহৰ এনেকুৱা এটা হেৰি আছে, সস্তাতে পাইছোঁ। একদম আপোনাৰ 5 টকাৰ চিপছ এটাত আপুনি সেই তেনেকুৱা ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী এটাও লগত খেলা সামগ্ৰী এটা আপোনাৰ আহিছে। সকলোবিলাক আপুনি ভাৰতবৰ্ষৰ দোকানত যাওক, একেবাৰে কম খৰচত লৰাই খেলিব পৰা আপুনি প্লাষ্টিক পাইছে। সেইটো বেলেগ একো নহয়, সেই যে আমি আন দেশৰ পেলাই দিয়া আৱৰ্জনাৰ পৰা পুনৰ এটা ব্যৱহাৰ কৰি বনোৱা কিছুমান প্লাষ্টিক। এতিয়া সেই যিটো ভয়ংকৰ এটা ব্যৱস্থাপনা আমাৰ ইয়াত আৰম্ভ হৈ গ'ল, তাত চৰকাৰৰ আটাইতকৈ ডাঙৰ কথা 2005-06 মানৰ ভিতৰত এখন কমিটি গঠন কৰিলে। খুব এটা যেতিয়া আন্দোলন বা ভিতৰত এটা জনজাগৰণ সৃষ্টি হ'ল যে আমি এইবিলাক খুব বেয়া কাম কৰিছোঁ। কমিটিখনত ইণ্টাৰেষ্টিংলি সেই সময়ৰেই চৰকাৰৰ যিমানবিলাক আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাত থকা বিশেষ ব্যক্তি আছিল তেওঁলোক, আৰু যিমানবিলাক ইণ্ডাষ্ট্ৰী প্লাষ্টিক বনোৱা মানুহ, তেওঁলোকৰ দ্বাৰাই সেই যিখন পৰিৱেশ আৰু প্লাষ্টিক সংক্ৰান্তীয় কমিটি আছিল তেওঁলোকে থাকিলে। তাৰমানে যি পইচা চেংচন কৰিছে আৰু যি ইণ্ডাষ্ট্ৰীটো চলাব, যিহেতু তেওঁলোকে কমিটিখন গঠন কৰিলে, সেইকাৰণে তাত এনেকুৱা বিশেষ একো নিয়ম নীতি দিব নোৱাৰিলে, যিটো নিয়ম নীতিৰ কাৰণে আমি প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কি ধৰণৰ আমি ভৱিষ্যতে পৰিকল্পনা লওঁ, তাত কেৱল এইবিলাক কথাহে আমি তাত লিখিবলৈ পালোঁ যে আমি কি ধৰণৰ প্লাষ্টিক আমি কি কামত ব্যৱহাৰ কৰিব পাৰিম। বিভিন্ন ধৰণৰ ৰং বিৰঙী প্লাষ্টিক ক'ত যাব। লাহে লাহে আমাৰ কেইদিনমানৰ আগলৈকে আমাৰ যিমানবিলাক দৰবৰ বটল আছিলে সকলোবিলাক গ্লাছৰ আছিলে, যিটো খুব ভাল আছিলে, মৌজোলৰ বটল, ঘিৰ বটল, শেষলৈ এনেকুৱা অৱস্থা হ'ল। এতিয়াও খুব 2-1 কোম্পানীয়ে চেষ্টা কৰিছে। আমাৰ যিটো মৌৰ যিটো গৱেষণা, আজিও কোনেও মৌৰ এই কেমিকেলছটোক লৈ খুব ভিতৰত কি সোমাই আছে, কেনেকুৱা ধৰণৰ বান্ধনি হয় উলিওৱাটো খুবেই জটিল। অকল মৌ মাখিয়েহে এইটো বিশেষভাৱে এটা সৃষ্টি কৰা কেমিকেলছৰ এটা খুব ধুনীয়া দ্ৰৱ। তাত আচলতে প্লাষ্টিকৰ এই সংযোজকবিলাকে কি ধৰণৰ বিষাক্তকৰণ কৰিব আমি গম পোৱা নাই। পৰাপক্ষত মই সেইকাৰণে এই আপোনালোকৰ ইয়াতে মই জনাব বিচাৰোঁ যে যিমান মৌজোলৰ বটল প্লাষ্টিকত নাৰাখি যদি গ্লাছৰ বটলত যদি আমি নাৰাখি প্লাষ্টিকত ৰাখোঁ, সি খুবেই ভয়ানক। আৰু আৰু এটা ধৰণৰ আমাৰ এতিয়া মানুহবিলাকৰ প্ৰিয় দৰ্শক, যোৱা এপ্ৰিল মাহত আমাৰ জনা অজানাৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াদেৱৰ এক বিশেষ সাক্ষাৎকাৰ প্ৰচাৰ হৈছিল। আৰু সেই সাক্ষাৎকাৰ শুনি আমাৰ প্ৰিয় দৰ্শকসকলে কিছু মন্তব্য আমালৈ আগবঢ়াইছে। তাৰে কিছু মন্তব্য আমি পাঠ কৰি দিব খুজিছোঁ। প্ৰথমজনে লিখিছে, দীপজ্যোতি কাকতি T1121, এক বিশেষ সময়ৰ অন্য এক প্ৰকাশ, মোৰ বাবে অন্য এক উপলব্ধি।
ধন্যবাদ দীপজ্যোতি কাকতি। তাৰ পাছতে মান্নান শ্বৰীফে লিখিছে, জনা অজনা অনুষ্ঠানটি চাই বৰ ভাল লাগিল, কিছুমান নজনা কথা শিকিলোঁ। ধন্যবাদ মান্নান শ্বৰীফ ডাঙৰীয়া, আৰু আগলৈও এনেধৰণে আমাক মৰম দি থাকিব। আৰু তৃতীয়গৰাকী ৰত্ন সেনচুৱাই লিখিছে, খুব ভাল লাগিল, আপোনাৰ এই প্ৰচেষ্টাৰ শলাগ লৈছোঁ। বিষ্ণু খাৰঘৰীয়াদেৱে আৰু বেছিকৈ পাহৰি যোৱাৰ আগতেই আপুনি তেখেতক বহু কথা মনত পেলাই দিছিল আৰু দৰ্শকসকলকো বহুতো নজনা কথা জানিবলৈ সুবিধা দিলে। ধন্যবাদ ৰত্ন সেনচুৱা ডাঙৰীয়া, আপুনি এনেধৰণে আগলৈও মন্তব্য দি থাকিব, আমালৈ মৰম আগবঢ়াই থাকিব। আপোনালোক তিনিওলৈকে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যিকেইটা কথা ক'লে তাৰ পৰা আৰু এটা আমাৰ এই হৈছে যে আমাৰ প্ৰায়বিলাক গৃহস্থ ঘৰতে আজিকালি পাকঘৰত বিশেষকৈ আমাৰ যিবিলাক সামগ্ৰী থ'বলৈ ব্যৱহাৰ কৰা হয় সেইবিলাক এতিয়া প্লাষ্টিকে ব্যৱহাৰ হ'বলৈ লৈছে। একদম যিটো আমাৰ আগতে গ্লাছ আছিল, তাৰ আগতে আমাৰ জাতিলাও বা এনেকুৱা ধৰণৰ খোলা ব্যৱহাৰ কৰা হৈছে। এতিয়া এইটো এটা খুব দৰকাৰী কথা। আচলতে আমি এই উদাহৰণকেইটা নেপাতিলে আচলতে থাকি যোৱা হ'ব প্লাষ্টিকৰ প্ৰদূষণ বা প্লাষ্টিকৰ বিষয়ে জানিবলগীয়া কথাখিনি। প্ৰায় 1980 চনৰ ওচৰে পাজৰে আচলতে আমি এই সমস্যাটোত ভুগিছিলোঁ যে আমি যিটো আমাৰ আগৰ পৰা প্ৰচলিত ধৰক চীনামাটিৰ পাত্ৰ বা আমি সকলোবিলাক তেনেকুৱা কাঁচৰ পাত্ৰ লাহে লাহে 1980 চনৰ পৰা গোটেই বিশ্বজুৰি আহিছিলে আৰু ভাৰতবৰ্ষত প্ৰায় 90 দশকৰ পিছৰ ফাললৈ আমি পাকঘৰটোৰ আমাৰ বাচন বৰ্তনবিলাক প্লাষ্টিকৰ দ্বাৰা আমি আচলতে বাকীবিলাকক আমি ৰিপ্লেচ কৰিবলৈ আৰম্ভ কৰিলোঁ। লাহে লাহে আমাৰ প্লাষ্টিকেৰে মানে গোটেইবিলাক বিস্কুটৰ বাকচেই কওক বা আজিকালিতো নিমখৰো বহুতে বাচনতো থয়, কিন্তু এইটো খুবেই ভয়ংকৰ। পাকঘৰৰ এই সামগ্ৰীবিলাকত যিটো আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁ, তাত আমি পলিইথিলিন ট্ৰেপথেলেটো কৰোঁ, পলিপ্ৰপিলিনো কৰোঁ। আৰু পলিপ্ৰপিলিনৰ ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব যে পৃথিৱীৰ 20 বিধ বিষাক্ত দ্ৰব্যৰ ভিতৰত পলিপ্ৰপিলিন এবিধ। আৰু পলিপ্ৰপিলিনৰ ক্ষেত্ৰত যিমানবিলাক আমাৰ মনোমাৰ্ছ বা আমি যিমানবিলাক আমি বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰোঁ, তাৰ এবিধ মনোমাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এটা ৰাসায়নিক সমৰাস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰিছিলে মানুহৰ মানে বেমাৰ আজাৰ হোৱা বিভিন্ন ধৰণৰ ক্ষেত্ৰত কৰ্তৃপক্ষই। ইমান বিষাক্ত। ইয়াক আমি ব্যৱহাৰ একমাত্ৰ এটা কাৰণেই কৰিছোঁ যে ইয়াৰ যিটো বনোৱাৰ প্ৰক্ৰিয়া আৰু ইমান সুন্দৰ এটা আমাক প্লাষ্টিক দিয়ে, ইয়াৰ খৰচ অতি কম। তাৰোপৰিও বাইণ্ডাৰ্ছ দিয়াৰ পাছত আমি যদি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, আচলতে আমি যদি পাকঘৰত ব্যৱহাৰ কৰা বাচন বৰ্তন নিৰ্দিষ্ট যিটো নিয়ম নীতি 12 মাহৰ কাৰণে আমি যদি লৈছোঁ বা 6 মাহৰ কাৰণে লৈছোঁ, তাৰপিছত বদলালে আমাৰ একো অসুবিধা নাই। কিন্তু আমিতো পাকঘৰত পাত্ৰটো লোৱাৰ লগে লগে আমি কিমান দিনলৈ লৈছোঁ আমি কেতিয়াও তাৰ সময় চোৱা নাই। লগে লগে আমাৰ কি সমস্যা হৈছে, আমাৰ যিমানবিলাক খাদ্যবস্তু আছে, খাদ্যবস্তুত অলপকৈ সেই পলিপ্ৰপিলিনেই কওক, পলিইথিলিন ট্ৰেপথেলেটেই কওক, তাৰ পৰা সংযোজক আৰু নিজেই মনোমাৰবিলাক তাত লগ লাগিবলৈ আৰম্ভ কৰে। সেইটো কাৰণে কেতিয়াও নিমখ হালধি এই ধৰণৰ বস্তুটো প্লাষ্টিকত আমি থ'ব নালাগে। গোটা বস্তু বা জুলীয়া বস্তুটো কেতিয়াও থ'বই নালাগে, আমি কেতিয়াও থোৱাটো উচিত নহয়। আৰু এটা বস্তু চৰকাৰে অৱশ্যে বন্ধ কৰিছে, কিন্তু লাহে লাহে আকৌ মই অহা দেখিছোঁ। আমাৰ যিবোৰ থাৰ্মকল বুলি কওঁ, পলিইথিলিন টেৰাপথেলেট, ইথিলিন টেৰাপথেলেটটো এটা খুবেই বিষাক্ত। এই যিটো ডিছপ'জেবল গ্লাছ প্লেট আমি বনাওঁ পলিইথিলিন টেৰাপথেলেটৰ পৰা, এইটো খুবেই বিষাক্ত। আৰু কিছুমান অতি ধৰক আমি চলিবলৈ দিগদাৰ তেনেকুৱা মানুহে কি ব্যৱহাৰ কৰে, তেনেকুৱা থাৰ্মকল বা এইবিলাক ঘৰৰ ভিতৰতো ৱাল হিচাপে বা পানী ভৰিলে লগায়। তেতিয়া কি হ'ব, ইথিলিন টেৰাপথেলেটটো বায়ুমণ্ডলত নিজেই গুচি আহি শৰীৰৰ বিস্তৰ ক্ষতি কৰিব পাৰে, কেঞ্চাৰ পৰ্যন্তও হ'ব পাৰে। আৰু কিডনী বেয়া হোৱাটো তাৰ এটা বিভিন্ন কাৰকৰ ভিতৰত অন্যতম এটা কাৰক হিচাপে তাত দেখা পোৱা যায়। আৰু আমাৰ দেখা যায় যে আমাৰ আজিকালি কিছুমান ঘৰত ব্যৱহাৰ কৰে ৱালপেপাৰ মজিয়াত কিছুমান তেনেকুৱা ধৰণৰ আপুনি মজিয়া বুলি কওঁতে মোৰ এটা বস্তু মনত পৰিছে, এইটো খুবেই দৰকাৰী। ধৰক আজিকালি আমাৰ টাইলছ বা কংক্ৰিটৰ মজিয়াতকৈ কম খৰচত আমি যিহেতু পাওঁ কিছুমান প্লাষ্টিকেৰ খুব সুন্দৰ দেখিবলৈ টাইলছৰ নিচিনাই, সেইটো আমি পলিইথিলিন টেৰাপথেলেট যিটো আমাৰ থেলেট ব্যৱহাৰ কৰে। থেলেটটো আমি মানে মনোমাৰটো এনেকুৱা এটা হয় যে খুব সেইটো কৰিব পাৰি বস্তুটো, আৰু খুব ধুনীয়াকৈ বনাই বিচৰা আকাৰ, আৰু চুবলৈ খুব কোমল হয়, মানে মন ভুলোৱা আৰু ধৰক যিটো বস্তু। তো থেলেটটোক আমি কিহত ব্যৱহাৰ কৰিলোঁ, শিশুৰ টিথাৰ বুলি যিটো কয়, আমি দাঁত গজিবৰ সময় কামোৰে আৰু বিভিন্ন ধৰণৰ খেলা বস্তুবিলাকত সেই থেলেটটো আমাৰ ব্যৱহাৰ কৰে, যাতে শিশুৰ আমাৰ যিটো চুবাই থকা বা এনেকুৱাবিলাকত যাতে সি সেইটো বিভিন্ন ধৰণৰ চেপত থাকে, যিহেতু ভাল পায় চুই। কিন্তু সমস্যাটো হৈছে কি, থেলেট যদি আপুনি ঘৰখনৰ ফলত যদি কয়, মজিয়াখনৰ কথাই যদি চাওঁ, কণমানি শিশু বা আপোনাৰ ঘৰত যদি কোনোবা এনেকুৱা বগাব পৰা শিশু আছে, সি যদি থেলেটত শিকায়,
এই ঘৰখনৰ ফলত থেলেটটো শিশুৰ নাকেদি সোমাই যাব পাৰে আৰু সোমাই গ'লে আপোনাৰ হাঁপানীৰ দৰে এটা অচিন ৰোগ হোৱাৰ সম্ভাৱনা থাকে প্ৰায়বিলাক মানুহৰ লগত আপুনি চাব বন্ধ কোঠাত যদি তেনেকুৱা ৰুমত যদি আমি এনেকুৱা থেলেটযুক্ত আমি মজিয়া যদি আমি বনাই দিছোঁ দেখিবলৈ ধুনীয়া লগাৰ কাৰণেই কৰিছোঁ আচলতে তেতিয়া অচিন কিছুমান কাহ হ'ব পাৰে আৰু ডক্টৰেটো কাহ হ'লে দৰৱটোহে দিব তাৰ চ'ৰ্চটো কিন্তু তাত হয়তো সেই থেলেট নাকেদি সোমাই গৈ আৰু সেইটো একদম আজীৱন আপোনাৰ কমনৰকে থাকিব পাৰে তাৰোপৰিও তেওঁলোকৰ অণ্ডকোষ পৰ্যন্ত বিকল কৰি দিব পাৰে যদি একদম অতি শিশু অৱস্থাৰ পৰা পায় সেইকাৰণে আমি কেতিয়াও বন্ধ অৱস্থাত বা নিজৰ ঘৰত সেইবিলাক ব্যৱহাৰ কৰাটো একদমেই নকৰিব লাগে জানিব লাগে মানুহে দোকান পোহাৰ ক'ৰবাত ধৰক আমি অফিচত যদি অলপ সময়ৰ কাৰণে গৈছোঁ তাত ভাল কথা আদাৰৱাইজ আমি তেনেকুৱা ধৰণৰ থেলেটযুক্ত যিটো মই কৈছোঁ যে এইটো কৰিব নালাগে বা শিশুৰ টিথাৰ সহজতে পালোঁ বুলি আমি কেতিয়াও ধৰক খেলা ধূলা কামুৰিব পৰা বস্তু শিশুক দিব নালাগে প্লাষ্টিকযুক্ত যিহেতু ভাৰতবৰ্ষত এতিয়ালৈকে তেনেকুৱা কোনো আইন আমি প্ৰণয়ন কৰিব পৰা নাই আমাৰ এতিয়ালৈকে এনেকুৱা কোনো আইন অহা নাই যে আমি এইবিলাক বস্তু আমি বন্ধ কৰিম আৰু হয়তো বহুত দিন লাগিব এই ক্ষেত্ৰত আমাৰ কৰিবলগীয়া বহুতখিনি কৰণীয় মানে বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে হয় কিন্তু আমি আইনগতভাৱে তাক এতিয়াও আমি ৰোধ কৰিব পৰা নাই তাক। আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে আমাৰ যিবিলাক পানীৰ আমি টেংকি ব্যৱহাৰ কৰোঁ হয় সাধাৰণতে আমাৰ প্লাষ্টিকৰ বিভিন্ন ৰঙৰ আমি হয় বগা নীলা ক'লা এইটো এটা সেইবিলাকতো আমাৰ একেবাৰে ৰ'দত থাকে একদম, আমি একদম। খোৱা পানী গা ধোৱা পানী অনবৰতে খুব গুৰুত্বপূৰ্ণ এইটো এটা খুব গুৰুত্বপূৰ্ণ কেলে আমি এতিয়া ধৰক বজাৰত বিভিন্ন ধৰণৰ আপোনাৰ সামগ্ৰী পোৱা যায় পানী থোৱাৰ মানে আপোনাৰ বিভিন্ন ধৰণৰ ধৰক তাত কিছুমান কোম্পানীয়ে কি কৰিছে তেওঁলোকে জানে যে এইটো এটা বহুত সময় যদি আমি প্ৰখৰ ৰ'দত আমি পানীটো ৰাখোঁ সেই পানী সৌৰশক্তিৰ দ্বাৰা মই অলপ আগত আপোনাক কৈছোঁ যে প্লাষ্টিকৰ একমাত্ৰ বান্ধনিটো ভাঙিব পৰা উপায়টো হৈছে যে আলোক বিক্ৰিয়া যিহেতু তাপৰ দ্বাৰা যিটো সূৰ্যৰ পোহৰৰ ৰশ্মি আহিব আৰু সূৰ্যৰ পোহৰৰ ৰশ্মিত ফটোকেমিকেল ৰিয়েকশ্যন হৈ সি লাহে 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 বান্ধনিবিলাক ভাগি যায় খণ্ডিত হৈ যায় সেইকাৰণে কোম্পানীবিলাকে কি কৰিছে তাৰ প্ৰটেকশ্যন দিবৰ কাৰণে তেওঁলোকে কিছুমান কোটিং দিছে কিছুমান তেনেকুৱা সূৰ্যৰ শক্তিটোক ৰাখিব পৰাকৈ কিছুমান লেয়াৰ দিয়া আছে আৰু আপুনি যদি চাই বিভিন্ন ধৰণৰ আপুনি যদি পানী তেনেকুৱা টেংকি চাই তাত চাব যে 7 লেয়াৰ 9th লেয়াৰ আৰু লেয়াৰ ৱাইজ তেওঁলোকৰ দামবিলাক বেলেগ বেলেগ হ'ব চিলভাৰ কোটেড কিছুমান বেলেগ বেলেগ ধৰণৰ মানে যিবিলাকে আপোনাৰ UV লাইট পৰ্যন্ত প্ৰটেকশ্যন কৰিব পাৰে এতিয়া গোটেই কথাখিনিত কিছুমান সৰু সৰু কিন্তু তেওঁলোকে নিয়মানুৱৰ্তিতা লিখি পঠাইছে যে তেওঁলোকে লিখিছে যে প্ৰখৰ ৰ'দত নাৰাখিব ৰাতিপুৱাৰ ৰ'দটো আপুনি দিব পাৰে দিনজোৰা যিটো ৰ'দ গোটেই দিনটো আপুনি তাত কেতিয়াও ৰাখিব নোৱাৰে দ্বিতীয় কথা ইমান উত্তাপৰ ওপৰত আপুনি নাৰাখিব কিন্তু আমি কি কৰিছোঁ আমি ঘৰৰ চাদৰ ওপৰত একদম সম্পূৰ্ণভাৱে ডাইৰেক্ট আমি ৰাখি দিছোঁ প্ৰথম কথাটো আমি এইখিনি পঢ়িবলৈ নাযাওঁৱে 1 নম্বৰ 2 নম্বৰ আমাৰ যিডাল পানীৰ পাইপ PVC পাইপ আচলতে PVC পাইপডাল আমাৰ উলিয়াইছিলে আণ্ডাৰগ্ৰাউণ্ড যিটো আমাৰ যিটো পানীৰ প্ৰচেছ আণ্ডাৰগ্ৰাউণ্ডত আমাৰ বায়ুমণ্ডলীয় অক্সিজেনৰ প্ৰভাৱটো কম থাকিব কাৰণ সেই পলিভিনাইল ক্লৰাইড হৈছে আন এবিধ অতি বিষাক্ত প্লাষ্টিক তাৰ যিটো ভিনাইল ক্লৰাইড সি একদম কেঞ্চাৰ সৃষ্টিকাৰীটো হয় তাৰোপৰিও ভিনাইল ক্লৰাইডত আমাৰ ডাইঅক্সিন বুলি যিটো আছে মই বিষাক্ত পদাৰ্থ এটা আছে সি নিজে নিজে ওলাই গুচি যায় আৰু সংযোজক তাত মিলাবলগীয়া হয় সেই পলিভিনাইল ক্লৰাইডৰ পাইপডাল যেতিয়া আমি ওপৰৰ পৰা নামি অহা তালতো আমি ব্যৱহাৰ কৰিলোঁ তাত যেতিয়া সদায় ৰ'দ পৰে এই প্ৰথম এইটো পৰ্যবেক্ষণ কৰিছিলে চৌদি আৰব তাত যিটো বহুত গৰম পৰে চৌদি আৰবত মানুহবিলাকৰ যেতিয়া বহুত অচিন ৰোগ হ'বলৈ আৰম্ভ কৰিলে নাৰ্ছিং হোমবিলাকতো ৰিচাৰ্চ চেণ্টাৰ থাকেই তেওঁলোকৰ গৱেষণাৰ টীমে কৈছে যে এইটো আমি সচৰাচৰ দেখা কাৰকবিলাক নহয় আমি টেষ্ট কৰি পোৱা নাই তেতিয়া তেওঁলোকে অনুভৱ কৰিলে যে পানীৰ পৰা যিহেতু হৈছে পানীৰ যেতিয়া চ'ৰ্চবিলাক তেওঁলোকে চালে দেখিলে যে আমাৰ যিবোৰ PVC পাইপ আছে PVC পাইপবিলাকৰ কাৰণে এই বস্তুটো হৈছে কাৰণ সৌৰশক্তিৰ দ্বাৰা PVC পাইপবিলাক অলৰেডি বান্ধনিবিলাক ভাগি পানীত তাৰ গুচি গৈছে পেটৰ বেমাৰ হ'ব পাৰে লাহে লাহে ঘাঁ হ'ব পাৰে পেটৰ ভিতৰত এই ধৰণৰ এই দুটা বস্তুত মানুহ খুব সচেতন হোৱা উচিত এতিয়া এই যিটো আমি পানী যিটো আমাৰ নিজৰ ঘৰৰ পানী খোৱাৰ ব্যৱস্থা ধৰি লওক আমাৰ ঘৰত যদি আমি পানী এটা টেংকি লৈছোঁ আমি খুব সচেতন হোৱা উচিত এটা কাৰণে ধৰক আমি যিহেতু পানীৰ ব্যৱস্থাটো আমি পানীৰ টেংকিৰ দ্বাৰাই আমাৰ আহিব তেতিয়া আমি 10 পৰা 15 বছৰ যদি মিনিমাম খোৱা আৰম্ভ কৰোঁ তেতিয়া আমাৰ বিভিন্ন ধৰণৰ ধৰক আপোনাৰ কিডনি বেয়া হ'ব পাৰে কেঞ্চাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱনা থাকে কিন্তু আপুনি অফিচ কাছাৰী বা বিভিন্ন কম সময়ৰ ঠাইত আপুনি সেই ধৰণৰ আপুনি প্লাষ্টিকৰ ব্যৱহাৰ কৰিব পাৰে আপোনাৰ যিবিলাক কম ঠাই আছে আপোনাৰ য'ত স্কুল লেভেলত কোনোবা ছাত্ৰ ছাত্ৰীয়ে 3 বছৰ 4 বছৰৰ কাৰণে পঢ়িছে কম সময়ৰ কাৰণে অলপো যদি আপুনি কৰে আমাৰ শৰীৰে আজিৰ তাৰিখত
এই গোটেই বস্তুটো আমাৰ ল'ব পৰাকৈ এটা আমাৰ প্ৰতিৰোধক এটা ব্যৱস্থা গঢ়ি উঠিছে আমাৰ শৰীৰত। কিন্তু লং টাৰ্ম যিটো হয়, সেইকাৰণে আমি আমাৰ গৱেষণাত এইটো ভুক্তভোগী বুলিয়েই কওঁ, সেইটো এটা খুব দৰকাৰী কথা। আচলতে আমি নজনাকৈ আমাৰ অচিন ৰোগ বাঢ়িছে বুলি বাঢ়িছে, কৈছোঁ। কিন্তু পানীও এটা কাৰণ কাৰণ আৰু আমি প্লাষ্টিকো এটা কাৰণ। প্লাষ্টিকো এটা কাৰণ। ইয়াৰ আমি সাধাৰণতে আমাৰ মানুহবিলাকৰ দেখা যায় বিকল্প আমাৰ যেতিয়া আৱৰ্জনা হৈছে, প্লাষ্টিকৰ আৱৰ্জনাও বহুত সৃষ্টি হৈছে। তাৰ উপৰি আমাৰ নলা নৰ্দমা এইবিলাক পুতি পেলাইছে, কৃত্ৰিম পানীটো হৈছে। তাৰ উপৰিও আমি তাৰ পৰা হাত সাৰিবৰ কাৰণে কিছুমান মানুহে প্লাষ্টিকবিলাক জ্বলাই দিয়া দেখা নাই আৱৰ্জনা। সি কেনেকুৱা ধৰণৰ পৰিৱেশৰ এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে? এইটো এটা খুবেই ভয়ংকৰ কথা আচলতে। আমি জ্বলাই দিলে আচলতে নিজকে ভাবোঁ যে সকলো নাইকিয়া হৈ গ'ল, আমি বাচি গ'লোঁ। প্লাষ্টিকৰ দুটা কথা আমি জানিব লাগিব। এক নম্বৰ কথা, আমি আজি পোৱা যিটো আমি যে কৈছোঁ একদম আৰম্ভণিতে যে 55% প্লাষ্টিক আমি অকল মাত্ৰ পেকেট কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। এবাৰ ল'লোঁ আৰু সেই প্লাষ্টিকটো তাৰ লগে লগে আৱৰ্জনা হৈ ৰূপান্তৰিত। সেই প্লাষ্টিকটো যিহেতু ওৱান টাইম ইউজ প্লাষ্টিক, আৰু সেই প্লাষ্টিকটো যেতিয়া প্ৰকৃতিত পেলাই দিওঁ, সি মিনিমাম ধৰক খুব 1000 বছৰটো লাগিবই, 500 পৰা 1000 বছৰ সি নিজে নিজেই গেলি পচি নাইকিয়া হ'বলৈ লাগে। তাৰমানে আমি আজি পেলাই দিয়া প্লাষ্টিকটো ভৱিষ্যত প্ৰজন্মৰ আৱৰ্জনা এটা হিচাপে ৰাখি দিম। এক নম্বৰ কথা। 2 নম্বৰ কথা, যেতিয়া আমি প্লাষ্টিকটো জ্বলাই দিলে নাইকিয়া হৈ যাব বুলি ভাবে, প্ৰথম আমি যদি নিজৰ শৰীৰটোৰ ক্ষেত্ৰত চাওঁ, আমি যিকোনো প্লাষ্টিক জ্বলালেই তাৰ পৰা যিটো আমাৰ কেমিকেলছ, আমি গোন্ধ এটা আমি অনুভৱ কৰিব পাৰোঁ, প্লাষ্টিক আঁতৰৰ পৰাই গম পাই আমি। সেই কেমিকেলছটো যদি আমি প্ৰায় 3 মাহৰ পৰা 4 মাহ যদি সদায় আমি লৈ থাকিবলৈ হয়, আমাৰ হাওঁফাওৰ চাৰিওফালে এটা 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 লেয়াৰ বহিব, আৱৰণ এটা বহিব, বোকা মাটিৰ লেয়াৰৰ নিচিনা এটা আৱৰণ আমাৰ চাৰিওফালে বহিব, যিটো একদম কঠিন হয় আৰু কোনো মেডিচিনে তাক আপোনাৰ আঁতৰাব নোৱাৰে। যেতিয়া প্ৰথম অৱস্থাত তাৰ আৱৰণটো অলপ অলপ আহিব, তেতিয়া আপোনাৰ এটা সৰু শুকান কাণ নিচিনা আপোনাৰ সৃষ্টি হ'ব। আপুনি খুব কিছুমান মানুহৰ এতিয়া ডক্তৰবিলাকে বা গৱেষণাৰ যিবিলাক নাৰ্ছিং হোমবিলাক আছে, তেওঁলোকে সদায় সোধেই সেইকাৰণে যে আপুনি সদায় বাৰীখন কেনেবাকৈ চাফা কৰোঁতে জ্বলাই নেকি? বহুত মানুহ আছে চাফ চিকুণ কৰা নামত মাৰি এডাল লৈ চুক কোনবিলাক জ্বলাই, তেওঁলোকৰ সেই অসুখটো আৰম্ভ হৈছে। 1 নম্বৰ, এইটো একদম নিজৰ স্বাভাৱিক নিজৰ স্বাস্থ্যৰ কাৰণে। 2 নম্বৰ জানিবলগীয়া কথা, এই যিটো আমি পলিভিনাইল ক্লৰাইড বুলি কৈছোঁ বা তেনেধৰণৰ প্লাষ্টিক, তাত যিটো ডাইঅক্সিন আমাৰ উৎপন্ন হয়, 50 মাইক্ৰগ্ৰাম ডাইঅক্সিন উৎপন্ন হয় 1 কেজি প্লাষ্টিক পুৰিলে। বিশেষকৈ 1 কেজি যদি আপুনি PVC পাইপ পুৰে, 50 মাইক্ৰগ্ৰাম ডাইঅক্সিন আপোনাৰ বায়ুমণ্ডলত উৎপন্ন হয়। আৰু সেই 50 মাইক্ৰগ্ৰাম ডাইঅক্সিন বায়ুমণ্ডলত মিহলি হৈ যাব নোৱাৰে। আমি যদিও চকুৰে নেদেখা হৈ যাওঁ, সেই 50 মাইক্ৰগ্ৰাম ডাইঅক্সিনে 50,000টা আমাৰ বিভিন্ন ধৰণৰ ইনক্লুডিং হিউমেন বিংছ, আমাৰ জীৱ জগতৰ 50,000 একদম সৰু সৰু কণিকালৈকে কোনোবা চেলত কেঞ্চাৰ সৃষ্টি কৰি থয়। 2 নম্বৰ আটাইতকৈ ভয়াৱহ কথা। 3 নম্বৰ ভয়াৱহ কথা, সি যিহেতু বায়ুমণ্ডলত মিহলি হ'ব নোৱাৰে, আমাৰ যিটো ওজন লেয়াৰ আছে, সি ওলাই যাবলৈ বিচাৰে, যিহেতু ইয়াত থাকিব নোৱাৰে, সেইকাৰণে কি হয়, গৈ ওজন লেয়াৰত গৈ সি খুন্দিয়াই থাকে। তো তৃতীয় ভয়াৱহ কথাটো হ'ল যে আমি আমাৰ নিজৰ যিটো আমাৰ আটাইতকৈ প্ৰকৃতিক ধৰি ৰখা লেয়াৰ, সেইটোক আমি তলফালৰ পৰা নিজেই খুচি ভাঙি নাইকিয়া কৰিবলৈ বিচাৰি আছোঁ। সেইকাৰণে প্লাষ্টিক কেতিয়াও জ্বলাব নালাগে। ভাৰত চৰকাৰে অৱশ্যে যথেষ্ট এটা বস্তু চেষ্টা কৰিছে, যদিও জনসজাগতা বা আমাৰ চৰকাৰৰ ফালৰ পৰা এইটো এতিয়ালৈকে কোৱা হোৱা নাই যে আমি প্লাষ্টিকবিলাক আমি সদায় আমাৰ চৰকাৰী যিবিলাক আমাৰ আৱৰ্জনা কৰা আমাৰ ছলিড ৱেষ্ট মেনেজমেণ্ট আছে, সেই প্ৰচেছত গৈ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে, তাত আমি আচলতে ৰাখিব লাগে। এইটো একদম সহজ ভাষাত ক'বলৈ গ'লে, আচলতে আমি যদি প্লাষ্টিকবিলাক জাপি যাওঁ, বহু বছৰলৈ আমি বাচিম। এনেকৈ জধে মধে আমি পেলাই দিয়াৰ কাৰণে কি হৈছে, নৈ বিল খাল এইবিলাকেদি বৈ গৈ আমাৰ সাগৰত পৰিছেগৈ। আৰু আজিৰ তাৰিখততো আমি সকলোৱে জানো, প্ৰশান্ত মহাসাগৰৰ দৰে আমাৰ সাগৰীয় জীৱকুলত জীৱকুলত আচলতে বহলকৈ পাতিবলগীয়া কথা। আমাৰ দেশতকৈ ডাঙৰ অঞ্চল এটা প্ৰশান্ত মহাসাগৰৰ তলত যিহেতু প্লাষ্টিকেৰে ভৰ্তি হ'ল, এতিয়াতো এটা ডাঙৰ সমস্যাই সৃষ্টি হৈছে। বহুতে আশা কৰি আছে যে যিহেতু পেট্ৰলিয়ামজাত সামগ্ৰীৰ পৰা প্লাষ্টিকৰ যিহেতু উৎপত্তি হৈছে, বহুতে এতিয়াও আশা কৰে যে প্লাষ্টিকৰ পৰা আকৌ আমি পেট্ৰলিয়ামজাত সামগ্ৰীলে যাতে আকৌ তাক পুনৰ আমি পঠাব পাৰোঁ। চেষ্টা অব্যাহত আছে, সেইটো আমি আশা কৰিছোঁ খুব সোনকালে যাতে তেনেকুৱা ধৰণৰ সুখবৰ আকৌ। এতিয়া আমি প্লাষ্টিকৰ প্ৰদূষণৰ কথা পাতিছোঁ, বা ইয়াতে আৰু এটা আমি তথ্য পাইছোঁ যে আমাৰ প্লাষ্টিক ব্যৱহাৰ কমাবৰ কাৰণে বা আৱৰ্জনা কম কৰিবৰ কাৰণে যিটো আমাৰ ৰিচাইক্লিং, মানে পুনৰ সংশ্লেষণ কৰাৰ কথা ওলাইছে। কিন্তু আমি যিখিনি তথ্য পাইছোঁ যে এতিয়ালৈকে আমাৰ 9% প্লাষ্টিকহে আমি ৰিচাইকেল কৰিব পাৰিছোঁ। আমি হয়তো সজাগ নহয়, আমাৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা কম, আৰু বাকীখিনি আমি তেনেধৰণে হয়তো পেলাই দিছোঁ, জ্বলাই দিছোঁ।
গতিকে ইয়াৰ আৰু বিকল্প কি হ'ব পাৰে? চব একদম সহজ কথাত আমি বহুত ডাঙৰকে আমি ভাবো। আমাৰ একদম সহজভাৱে যদি আমি কথা এটা কওঁ যে আমি এই ধৰণৰ বিকল্পবিলাকৰ প্ৰধান কথা হৈছে আমি নিজেই খুব ক্ষুদ্ৰভাৱে বস্তুটো ভাবিব লাগিব। পৰিৱৰ্তনটো আমি আচলতে একদম কমকৈ ভাবিব লাগিব। আমি মানুহবিলাকে কি ভাবো যে আমি একেবাৰে গোটেই পৃথিৱীখন সলাই পেলাব বিচাৰোঁ। একেবাৰে যদি সহজ ভাষাত ভাবো, আজিৰ দিনটোত আমি এটা পলিথিনৰ বেগ ব্যৱহাৰ নকৰাকৈ কটাওঁচোন। প্ৰথম সেইটো ভাবিব লাগিব। মানে প্লাষ্টিকৰ ব্যৱহাৰ প্ৰথম কথা হ'ল আমি অভ্যাস কৰিব লাগিব কমোৱাটো। আমি বজাৰলৈ ওলাই গৈছোঁ, লগত এটা আমি বেগ লৈ গৈছোঁ। আপুনি এটা বেগ লৈ গ'লে আপুনি অন্ততঃ 2-3টা বেগ আপুনি প্লাষ্টিকৰ বেগ আমি নোলোৱাকৈ বাছি ল'ব। একেবাৰে উপায় নাইকিয়াত আপুনি 2এটা আনিছে, কিন্তু লাহে লাহে সেইটো যেতিয়া নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। আমি যদি প্ৰত্যেকজন নাগৰিকেই ইমান সৰু কথাটোক যদি আমি চিন্তা কৰোঁ, এইটো এটা খুব আমি এটা বস্তু মনত ৰখা উচিত যে আমি আজিৰ তাৰিখখন ভৱিষ্যত প্ৰজন্মৰ পৰা সকলো বস্তু ধাৰ কৰি জীয়াই আছোঁ। আমাৰ প্ৰকৃতিয়ে আমাৰ কাৰণে দিয়া সকলোবিলাক বস্তু আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উৎকৰ্ষ সাধনৰ লগে লগে আমি সকলোবিলাক শেষে কৰিলোঁ। পানীৰ পৰা প্ৰকৃতিৰ বিভিন্ন বাকীবিলাক ভাৰসাম্যতা থকা নৈৰ যিটো আমাৰ আগতে সুন্দৰ ব্যৱস্থা আছে, 1980 চনৰ পাছত যেতিয়াৰ পৰা আমি প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ ল'লোঁ, আগতে আমি কি কৰিছিলোঁ যে নদীৰ পানী অলপ উতলাই ঠাণ্ডা কৰি আমি খাব পৰা ব্যৱস্থা আছিল। যেতিয়াৰ পৰা মাইক্ৰ'প্লাষ্টিকৰ প্ৰাদুৰ্ভাৱ বাঢ়িল, এতিয়া আপুনি নদীৰ পানী উতলাই কেতিয়াও আপুনি তাক ঠাণ্ডা কৰি খাব নোৱাৰে। বিষাক্ত পানীতে ৰূপান্তৰিত পৃথিৱীৰ সকলোবিলাক নদীৰ পানী এতিয়া বিষাক্ত, মিনাৰেলছযুক্ত যিমানবিলাক আছে। এই কথাবিলাকৰ পৰা এটাই বুজিছোঁ যে আমাৰ কৰণীয় এটাই আছে যে আমি নিজেই সজাগ সচেতন হোৱাৰ উপৰিও এতিয়া আমি হাতে কামে লগাৰ সময় আহি পৰিলে। মানে আমাৰ এটা অভ্যাসগত এটা সালসলনি আমি আনিবই লাগিব। জীৱনশৈলীৰ সালসলনি একদম আনিবই লাগিব। সেইটোৱে 1 নম্বৰ। 2 নম্বৰ, আমি চৰকাৰক আমি এটা বৈজ্ঞানিক যিটো আমাৰ বিশ্লেষণ খুব সুন্দৰভাৱে আমি আচলতে বুজাই আমি অনুৰোধ কৰিব লাগে প্ৰতিজন নাগৰিকে যে খুব সোনকালেই আমাৰ যিটো এনেকুৱা ধৰণৰ পৰিৱেশক লৈ যিটো ভয়াৱহ অৱস্থা আমাৰ প্লাষ্টিকৰ ব্যৱহাৰ বা কি ধৰণে কৰিম, কেনেকৈ কমাম, এইটো আমাৰ আঁচনিত অন্তৰ্ভুক্ত হ'ব লাগিব। তেতিয়া এটা খুব দৰকাৰী কথা হ'ব। কাৰণ যিমান মন গ'লেও আচলতে আমি সন্মুখত নহ'লে সুবিধাটো পালে আৰু এটা বাধ্যবাধকত আমি পৰিণত কৰিব লাগিব, আইন প্ৰণয়ন কৰিবই লাগিব এইটো ক্ষেত্ৰত। গতিকে আপোনাৰ কথাৰ পৰা আমি গম পাইছোঁ যে আমাৰ প্লাষ্টিকৰ প্ৰদূষণ কমাবলৈ হ'লে বা আমি ভৱিষ্যতৰ পৃথিৱীখন আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে যদি সুৰক্ষিত কৰি থ'বলৈ যাওঁ, বা আমাৰো এতিয়া থকা সকলোৰে যদি আমি সকলোৰে সুস্বাস্থ্য, পৃথিৱীখনৰ পৰিৱেশ আমি সুস্বাস্থ্য কৰি ৰাখিব খোজোঁ, তেনেহ'লে প্লাষ্টিকৰ ব্যৱহাৰ আমি কমাব লাগিব। তাৰ কাৰণে আমাৰ অভ্যাসৰ পৰিৱৰ্তন কৰিব লাগিব, আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন কৰিব লাগিব, আৰু চৰকাৰীভাৱেও এনেকুৱা কঠোৰ আইন বলবৎ কৰিব লাগিব। তেতিয়াহে আচলতে আমি, আৰু এয়া এদিনতে সম্ভৱ নহয়, লাহে লাহে কৰিব লাগিব। আৰু আমি আপোনাৰ কথাৰ পৰা কেইটামান কথা গম পালোঁ যে আমি আমাৰ খাদ্যবস্তুৰ লগত বিশেষকৈ কিছুমান কথা আমি জানিব লাগিব, যিবিলাক আমি বাচন বৰ্তন আমি খাদ্য বস্তু ৰাখোঁ বা বজাৰত কিনিবলৈ যাওঁতে আমি কেনেকুৱা ধৰণৰ বাচন বৰ্তন কিনিম, কোনখিনি আমি তাত সচেতন বাণী যিখিনি লিখা থাকে, সতৰ্কমূলক বাণী যিখিনি লিখা থাকে, সেই কথাখিনি আমি ভালদৰে পঢ়িব জানিব বা নজনাজনক আমি সেই কথাখিনি আমি শিকাব লাগিব। গতিকে আজিৰ পৰিৱেশ দিৱসৰ দিনটোত এই কথাখিনি নিশ্চয় আমাৰ সকলোৰে কাৰণে অলপ হ'লেও কামত আহিব। আৰু এইখিনি কথা যদি আমি আগত ৰাখি লাহে লাহে আমি নিজৰ পৰাই যদি সকলোৱে আৰম্ভ কৰোঁ, নিশ্চয় আমি এটা সময়ত পৃথিৱীখনক আমি যেনেদৰে ভাবিছোঁ তেনেধৰণে এখন সুস্থ পৃথিৱী আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী আমি আগবঢ়াই থৈ যাব পাৰিম। নিশ্চয়। গতিকে আজি পৰিৱেশ দিৱসৰ দিনাখন আপুনি আমাৰ সমূহ দৰ্শকক শেষত এটা বাণীৰে আমি সামৰণি কৰিব খুজিম। আচলতে সেই আৰু ধৰক একেবাৰে চমুকৈ ক'বলৈ গ'লে আমি আজিৰ পৰাই আমি নিজৰ ঘৰখনৰ পৰাই আচলতে আৰম্ভ কৰিব লাগিব এই পদক্ষেপটো, যে আমি যিমান পাৰোঁ আমি প্ৰকৃতিক ভাল পাবলৈ, যিটো আমি আমাৰ প্ৰমাণ হিচাপে দিবলৈ আচলতে আমি যিমান পাৰোঁ প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা আৰু প্ৰকৃতিক ভাল পাবৰ কাৰণে যিমান পাৰি ইজনে আনজনক এই সজাগতাবিলাক যাতে আমি সদায় বৰ্তাই ৰাখিব পাৰোঁ, সেইটোৱে মই আশা কৰিম। গতিকে এই আশাৰে আমাৰ কোঁৱৰ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আপুনি আপোনাৰ ব্যস্ততাপূৰ্ণ সূচীৰ মাজৰ পৰা আমাক ইমানকণ সময় দিলে। আৰু প্ৰিয় দৰ্শক, আমি আজি পৰিৱেশ দিৱসৰ দিনাখন এইখিনি কথাৰে আপোনালোকৰ মাজৰ পৰা আমি বিদায় মাগিম। ধন্যবাদ। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে গম পালে যে সুৰজিত কোঁৱৰে যিখিনি আমাৰ আলোচনা আজি আগবঢ়ালে, তেখেতৰ কথাৰ পৰা এইখিনি প্ৰতীয়মান হৈছে যে প্লাষ্টিকে কেৱল পৰিৱেশ প্ৰদূষণ কৰাই নহয়, আমাৰ সকলোৰে জীৱনলৈও
ক'ব নোৱাৰাকৈ এক ভয়াৱহতা নমাই আনিছে আৰু আমি সকলোৱে আমাৰ দৈনন্দিন জীৱনত আমাৰ কৰ্ম জীৱনত নজনাকৈ এনেধৰণে আমি প্লাষ্টিক ব্যৱহাৰ কৰিছোঁ যি হয়তো কোনোবা দিনা অনাকাংক্ষিতভাৱে আমাৰ সকলোৰে জীৱনলৈ এক বিপদ মাতি আনিব পাৰে গতিকে আমি সকলোৱে সজাগ হোৱা উচিত আৰু সুৰজিৎ কোঁৱৰে কোৱাৰ দৰেই ইয়াৰ সমাধানৰ পথো আমাৰ নিজৰ হাততেই আছে আমি নিজৰ পৰাই এই যাত্ৰা আৰম্ভ কৰিব লাগিব আমি প্লাষ্টিক কেনেধৰণে ব্যৱহাৰ কৰিম কিমান পৰিমাণৰ ব্যৱহাৰ কৰিম ব্যৱহাৰ কৰাৰ আগতে আমি কোনখিনি কথা জনা উচিত আজিৰ আলোচনাত কোঁৱৰদেৱে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে গতিকে আমি কোঁৱৰদেৱক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজি আমি নিজৰ পৰাই যি যাত্ৰা আমি আৰম্ভ কৰিম এই যাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে বুলি ভাবিছোঁ আপোনালোকে সজাগ হওক নিজেও সজাগ থাকক আনকো সজাগ কৰক আৰু এই বাণীৰেই আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা জনা অজনাৰ এইটো খণ্ডৰ পৰা আমি বিদায় ল'ব খুজিছোঁ পুনৰবাৰ সুৰজিৎ কোঁৱৰ ডাঙৰীয়াক তেখেতে ইমানখিনি সময় দিয়াৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ ধন্যবাদ জন জন জন